বান্ধৱীসকল যোৱা 3 দিন মই বৰাক উপত্যকা ভ্ৰমণৰ বাবে আহিছিলোঁ আৰু কাছাৰ জিলা, হাইলাকান্দি জিলা আৰু কৰিমগঞ্জ জিলা তিনিওটা জিলাতে ডেভেলপমেণ্ট ৱৰ্কছ এজ ৱেল এজ আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলক মই লগ পালোঁ আৰু তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ আৰু বাকি যিমান পাব্লিক ডেলিগেশ্যন আছিলে সকলোকে মই যোৱা 3 দিনত লগ পালোঁ more than 50 public delegations individual মানুহ আৰু বাকি বিভিন্ন অনুষ্ঠানসমূহত যাক যেনেকে লগ পাইছোঁ সকলোৰে যিমান কথা বতৰা আছিলে সেই গোটেই কথা বতৰাখিনি মই শুনি পেলাই তেওঁলোকৰ সমস্যাখিনি বুজি ল'লোঁ সো প্ৰথম দিনা মই কাছাৰ কেঞ্চাৰ হস্পিটালত গৈছিলোঁ কাছাৰ কেঞ্চাৰ হস্পিটালত অসম চৰকাৰে সদায় হেল্প কৰি আহিছে ডক্টৰ ৰবি কাননে মোক আৰু এটা লাইনাক মেচিনছ কাছাৰ কেঞ্চাৰ হস্পিটালত দিব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলে একৰ্ডিংলি অসম চৰকাৰৰ পৰা আমি কাছাৰ কেঞ্চাৰ হস্পিটালত 12 crore rupees আমি দিম যাতে সেকেন্ড লাইনাক মেচিনটো তেওঁলোকে কিনিব পাৰে তাৰ পিছত শিলচৰৰ পৰা মই হাইলাকান্দিলৈকে গ'লো হাইলাকান্দিত মই ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশ্যন জিকো then we will construct another medical college in Hailakandi. So, district moi tate daitto di ahisu to find out a suitable location. After 2 or 3 months, a team will visit Hailakandi, and if location is suitable, then next year we'll begin construction of Hailakandi Medical College. But at a Hailakandi সমস্যা থাকে project declare কৰিলেও তেওঁলোকে মাটি দিব নোৱাৰে আৰু সেই কাৰণে মই কথা দিও কথা ৰাখিব নোৱাৰো so first condition is suitable land যদি তেওঁলোকে suitable land দিব নোৱাৰে then I am not responsible but যদি suitable land দিব পাৰে then আমি হাইলাকান্দিত আমি medical college or কাম আমি start কৰিম হাইলাকান্দি আৰু কৰিমগঞ্জৰ water supply scheme আমি cabinet ইয়াত আহোতে decision কৰিছিলো দুইটা scheme approve হৈ গৈছে হাইলাকান্দি কাৰণে কিমান টকা I think both the schemes more than 100 crores both হাইলাকান্দি and কৰিমগঞ্জৰ কাৰণে আৰু ডিপাৰ্টমেন্টে এই দুটা টেন্ডাৰো কৰিছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব আজি ৰাতিপুৱা মই শিলচৰ মেডিকেল কলেজত গৈছিলো শিলচৰ মেডিকেল কলেজত আমি এটা 500 বেডেড হস্পিটাল এটা বনাই আছো অহা বছৰ নৱেম্বৰ মাহত এই 500 বেডেড হস্পিটালৰ কামটো কমপ্লিট হ'ব after that আমি another এটা 1000 বেডৰ হস্পিটাল এটা বনাব খুজিছো যাতে পুৰণা হস্পিটাল বিল্ডিংটো আমি গ্ৰেজুৱেলি we can demolish কাৰণ তাত আৰু beyond repairing stage আহিছে গতিকে এই 500 টো কমপ্লিট হৈ গলে we will have another building of 1000 bed it will take 2 to 3 years of time thereafter we will demolish the old buildings লগত আজি আমি এটো ডিসিশন লৈছো যে শিলচৰ মেডিকেল কলেজৰ এটা আমি মাস্টাৰ প্ল্যান বনাম যাতে হেফেজাৰ্ডলি তাত বিল্ডিংৰ কনস্ট্ৰাকচন নহয় যাতে এটা সিস্টেমেটিক্যালি বিল্ডিংৰ কনস্ট্ৰাকচন হ'ব পাৰে শিলচৰ টাউনত দুৰ্গা পূজাৰ আগতে আমুক লিষ্ট দিছিলে যে 13-14 টা ৰাস্তা বেয়া হৈ আছে দুৰ্গা পূজাৰ আগতে এখিনি ঠিক কৰিবৰ কাৰণে we sanction 14 crores rupees jibilak khoru khoru bibhinno rasta ase 13 roads list to ami local MLA pra you can take the list last time ami durga pujar agote ami bonaisilu bhal kori aru eibaru baki thoka rasta khini ami bonam
ৰাঙেৰ খাৰীৰ পৰা যেটো শিলচৰ মেডিকেল কলেজৰ পোৰ্শন আছে তাতে road to with drain widening কৰাৰ কাৰণে আমাৰ এটা land acquisition আমি proposal কৰিছো. It will take 30 crores of rupees. Tomorrow or day after we will sanction the proposal. তাতে land acquisition হোৱাৰ লগে লগে ৰাস্তাটো ডাঙৰ হৈ যাব. আৰু যেতিয়ালৈকে ৰাস্তাটো ডাঙৰ নহয় ৰাঙেৰ খাৰী পইণ্টৰ পৰা শিলচৰ মেডিকেল কলেজৰ যিখিনি মাজৰ ৰাস্তা সেইখিনি সাৰফেসটো ইমপ্ৰুভ কৰাবৰ কাৰণে we have sanctioned 5.5 crores of rupees. Hopefully পূজাৰ আগতে মটৰেবল হৈ যাব আৰু পূজাৰ পিছত বেছি বেটাৰ হৈ যাব. যেহেতু মই আগতে ভাবিছিলো যে পূজাৰ আগতে সব হৈ যাব বাট কালি ৰাতিও মই ইয়াত থাকোতে বৰষুণ দিয়ে আছে. যেতিয়ালৈকে ৰেইন সাবসাইড নহয় তেতিয়ালৈকে বনোৱা দিগদাৰ কিন্তু ক্লোজ টু পূজা মই ভাবো যে বৰষুণটো কমি যাব এণ্ড আমি তেতিয়া কৰিব পাৰিম. শিলচৰত এটা সিংকিং জোনৰ সমস্যা আছে শিৱবাৰীৰ কাষত. সিংকিং জোনটোত আমি এটা টেকনলজি কৰিব খুজিছো যে 400 পাইল হ'ব আৰু 400 পাইলৰ ওপৰত এটা আৰসিসি স্ল্যাব হ'ব. মাটিৰ লগত কথা নাথাকিব, ইট উইল বি ওভাৰ দ্য soil. তাৰমানে এতিয়া আৰু মাটিটোৰ লগত এটোত কথা নাথাকিব. এ প্লেট আৰসিসি প্লেট উইল বি কনস্ট্ৰাক্টেড আৰু there will be 400 piles. 400 পাইলৰ ওপৰত there will be a plate for that 250 meter আৰু প্লেটৰ ওপৰতে গাড়ী গৈ থাকিব, তলত মাটিটো থাকিব. rig has already come. মেঘালয়ত start হৈ আছে. I think next 10 days of come to start হৈ যাব. And we have sanctioned 70 crores rupees for that sinking zone repairing. তাৰ পিছত আমাৰ 17 কিলোমিটাৰ ৰাস্তা আছে কুম্ভীৰগাম এয়াৰপোৰ্ট ৰোডৰ পৰা উদাৰবন LSC লৈকে. তাতো ৰাস্তাটো অলপ ঠিকঠাক কৰিব লাগে. তাৰ কাৰণেও আমি ফান্ড স্যাংশন কৰিছো. ইয়াৰ পিছত যিকেইটা আমাৰ কোকৰাঝাৰ মিউনিসিপালিটি এৰিয়াটো আমি বিভিন্ন ৰাস্তা ঠিক কৰিবৰ কাৰণে কৰিমগঞ্জতো আমি 16 কোটি টকা দিছো আৰু হাইলাকান্দিটো আমি ৰাস্তা ঠিক কৰিবৰ কাৰণে 9 কোটি টকা দিছো. সো পূজাৰ আগত I think we'll see improvement provided rain is stopped. ইয়াৰ পিছত শিলচৰত যেটো সবচে ডাঙৰ সমস্যা আছে ক্যাপিটাল পইণ্টটো ৰাঙেৰ খাৰী. এই ক্যাপিটাল পইণ্টটো ৰাঙেৰ খাৰী ইয়াত 2.3 কিলোমিটাৰ ৰাস্তা NHIDCL এটো ঠিক কৰি দিব and 3.63 crores has been sanctioned. Contractor is allotted আৰু তেওঁলোকে মোক এসুৰেন্স দিছে যে পূজাৰ আগতে they will complete the repairing. তাৰ পিছত ৰামনগৰ টু ৰংপুৰ এই এৰিয়াটোৰ কাৰণেও contractor has already been allocated 8.4 kilometer of road আৰু surfacing DBM BC কৰিবৰ কাৰণে 6.25 crore rupees has been sanctioned. Contractor has been allotted and hopefully পূজাৰ আগতে এই পোৰ্শনৰ কামটো হৈ যাব. Finally মালিদল টু বদৰপুৰ এই 28 কিলোমিটাৰ ৰাস্তা ইমপ্ৰুভমেন্টৰ কাৰণে এটা 18 কোটি টকাৰ এস্টিমেট এটা বনোৱা হৈছে. ইয়াৰ tender will be open on 2nd September. So তাৰ পিছত এই কামটো হ'ব আৰু যিমান সোনকালে কৰিব পাৰি আমি কৰি দিবৰ বাবে চেষ্টা কৰিম. Another এটা sanction হৈছে ৰাংগীৰ খাৰী টু সোনাইবাৰী ঘাট. এই এৰিয়াটো হ'ল 6.5 কিলোমিটাৰ. Against this 37 crores has been allotted by NHIDCL আৰু এই কামটো next 2 to 3 days of contractor will be allotted. Hopefully this portion will also see improvement before puja, but after puja কামটো চলি থাকিব. but pujar আগতে আমি যিমান পাৰি এইখিনি ৰাস্তা মটৰেবল কৰি ভাল কৰি দিয়াৰ বাবে আমি চেষ্টা কৰিম. So মই ভাবো যে শিলচৰৰ যেটো ৰাস্তা ঘাটৰ সমস্যা আছে
বৰষুণ শেষ হোৱাৰ লগে লগে দিছ প্ৰব্লেম উইল বি ৰিজল্ভ আৰু আমি ভাল কৰি ৰাস্তাখিনি বনাই ল'ব পাৰিম বৰষুণ দি থাকিলে ৰাস্তা বনাই লাভ নাই গতিকে বৰষুণটো অলপ শেষ হৈ যাওক গোটেইখিনি হৈ যাব আমি আজি মই শিলচৰৰ এমএলএ আৰু আমাৰ সংসদ সদস্য সকলোকে মই মাতিছিলো আজি আমি যেটো শিলচৰ ফ্লাইওভাৰ এটা বনাবৰ কাৰণে আমি এটা প্ল্যান কৰি আছো 7 কিলোমিটাৰ এলিভেটেড ৰোড এটো আমি গোটেই টাউনটো আমি এটা complete elevated roador majot anibo khujisu it will cost us around 1200 crores not a easy project aji projector first demonstration to moi disu right se bonaise DPR to 2 bigha mati land acquisition o thakibo but we can construct it in two phase 3.5 3.5 first point to kopa kolike rangir thaki capital point to Chittaranjan station will be the first phase and capital point to Ramnagar will be the second phase. Tate double decker flyover ami rakhisu. Apnalukok DCA mati pelai apnalukoko a plan to dekhuwa baji godhuliu moi in fact mati bodiso kaba kaba. I'll ask him that if possible you can also be present to have a idea how we want to do ei jodi dangor project to koribo paru then the small irritation will be over aru moi jimandur ami parisu without massive destruction olopman kori ami project to banaisu jot bahut beshi congested ami ta double decker oru byabostha korisu gotike if everybody agree tetiale ami we can take up that project and we can complete in 2.5 years so heitu aji apnalukok DC alopman dekhwai dibo godhuli you can also have a look but that is a preliminary drawing we will complete the final structure in next 2 months of time because etu project koribo gole ami light or tar bilako underground koribo laibo utility has to go underground so all of techno feasibility report or kamu thakibo but we are very seriously we are pursuing this mane etu ene koi joa kotha nohoy moi ek prottek mase moi ya review loi we have prepared the project and eta expected level of ami anisu jate bahut land acquisition nohoy bahut building na bhange olop touch kori jate ami kam to kori dibo paru kumba building or only cantilever will be touched but main buildings will be spared teneke ami banaisu ebar aji first drawing to moi amar MLA MP sokolok dekhuaisu godhuli 6 tat moi aru olop manuhok mati ani dekhuabo koisu rights or engineer bilak yate ase jodi generally silsora manuhe bhabe je it is okay tetale we can take up the work in next year so this is the brief outcome of my visit to Barak Valley aru apnalke jodi kiba khudibo khoise khudibo